নমস্কাৰ প্ৰিয় দৰ্শক মই কল্পনা উৰুলি ডায়েটনি খাবৰ পৰা আজিৰ সন্ধিয়া লাইভলৈ সকলোকে পুনৰ স্বাগতম জনাইছো আজিৰ সন্ধিয়া লাইভত পুনৰ সকলোৱে জয়েন হৈ যাব আৰু সকলোৱে আজিৰ লাইভ ভিডিঅটো অইনদিনাখন যেনেকৈ শ্বেয়াৰ কৰি আছিল আজিৰ লাইভটো তেনেকৈ আপোনালোক সকলোৱে শ্বেয়াৰ কৰিব নাপাৰিব সকলোৱে শ্বেয়াৰ কৰিব কাৰণ শ্বেয়াৰিং কম্পিটিশন আমাৰ কন্টিনিউ হৈ আছে সকলোৱে লাইভটো যিমান পাৰে ইমান শ্বেয়াৰ কৰিব আৰু জয়েন হৈ যাব আপোনালোকে আৰু কাৰণ এতিয়া সামাৰত পিন্ধিব পৰা লেটেষ্ট কালেকশন আপোনালোকৰ কাৰণে লৈ আহিছো গতিকে কমেন্ট বক্সত আহি আপোনালোকে কমেন্ট কৰক আৰু আপোনালোকেও কেনেকুৱা ধৰণৰ জোৰা চাব বিচাৰে লব বিচাৰে কাইলৈ জনাই দিব চেষ্টা কৰিম কমেন্টৰ যোগেদি জনাব চেষ্টা কৰিম আপুনি বিচৰা জোৰাটো দেখাবৰ কাৰণে কেনেকুৱা কি মেটেৰিয়েলত চাব বিচাৰিছে কেনেকুৱা প্ৰাইজৰ ভিতৰত চাব বিচাৰিছে কাইলৈ জনাই দিব এতিয়া আমি বহুত বেছি দেৰি নকৰো আপোনালোকে লাইভটো আৰম্ভ হোৱাৰ আগতে সকলোৱে লাইভটো শ্বেয়াৰ কৰি দিব নিউ নুনি কটন আহিছে আমি ইমান দিন যি নুনি কটন দেখাইছো নতুনই দেখাই আছো কিন্তু তুমি যেটো বিচাৰি আছা দুটা বিচাৰিছা যে এটা আছিল হল ইয়েলো আৰু ৰেড সেই দুটা কিন্তু নহব দেই আছে ইয়েলোত বেলেগ আছে মই দেখাই আছো আৰু আজি আমি কিছু জোৰা অফাৰতো দিম বুলি ভাবিছো কিছু জোৰা অফাৰ প্ৰাইজতো দিম বুলি ভাবিছো যেনেকৈ আপোনাৰ স্টেপল কটনৰ জোৰা ওয়াশ কটন তেনেকুৱা কিবা কিবি জোৰা আমি আজি অফাৰ প্ৰাইজতো আপোনালোকক দি দিম কপৰফুল থকা এজোৰ লাগিছিল নিশ্চয় মই পিন্ধি থকা জোৰাটো আছে এনেকুৱা জোৰাটো মই দেখাই দিম আৰু এইটো ডিজাইনত এই কালাৰটো চাগে এইটোৱে থাকিব আৰু মই চাই দিম বেলেগ কালাৰ আছে নে নাই বনিতা দাস শুভ সন্ধিয়া নিউ হয়কে ওকে বা কমেন্ট বহুতখিনি গল নজমি বেগম গুড ইভিনিং নজমি গুড ইভিনিং এজি দেৱী গোস্বামী বন্দিতা গুড ইভিনিং মামনি শৰ্মা নিউ গুড ইভিনিং ঠিক আছে বাৰু সকলোৱে জয়েন হৈ যাব আপুনি পিন্ধা জোৰাটো কিন্তু উৰুলিৰ ফেমাস এণ্ড ওৱান অফ দ্য বেষ্ট থ্যাংক ইউ সো মাচ এটো ভালে আমি আজি কেইটামান জোৰা আপোনালোকক ফাৰ্স্ট আমি এটোটো দেখালো কৈ দিয়া কি দেখাইছো দেখুৱা নাই এইবিলাক দিছে গমে নাপায় ন পদ্মিনী কটন হা প্ৰথমতে আমি পদ্মিনী কটনৰ দেখাই দিও এটো এই মেটেৰিয়েলটো বেষ্ট হয় ফৰ সামাৰত যিসকলে হাতে বোৱা জোৰাৰ ভিতৰত ভাল জোৰা পিন্ধিব বিচাৰে আৰামদায়ক জোৰা পিন্ধিব বিচাৰে তেওঁলোকৰ কাৰণে এইটো পদ্মিনী কটনটো একদম ভাল বা প্ৰিমিয়াম কোৱালিটিৰ নুনি কটন লাগে একেবাৰে সফট মানে সফট নুনি কটনটো একদম সফটটো নহয় বাট সামাৰ ওয়েৰ হয় কিন্তু নুনি হুতাটো তো এটা মানে অকমান হেৰি হয় ন তো অকমান হাৰ্ডনেসটো থাকিবই সফট হলে মানে এনেকুৱা পদ্মিনী কটন সফট হ'ব বাট নুনি কটনটো একদম সফট যেটো ভাবু হেনেকুৱা নহব কিন্তু ঠিক আছে কিন্তু পিন্ধিব কমফৰ্ট বা সামাৰ ওয়েৰ কৰিব পাৰি কোনো অসুবিধা নাই কিন্তু ধৰা এতিয়া এইটো পদ্মিনী কটনটো যেটো দেখাই আছো এইটোৰ সফটনেসটো বেটাৰ নুনি কটন ওকে নুনি কটনতকৈ এইটো বেছি বেটাৰ হ'ব এইটো চাওক পিওর পদ্মিনী কটনত এইটো আমি এটা ডিজাইন নতুনকৈ বনাইছো অকমান হেভি কৰি দিছো দেই অকমান হেভি ওয়ার্ক কৰি দিছো কালাৰটো সামাৰী কালাৰ দিছো গৰমৰ দিনত পিন্ধিব পৰা কালাৰ বহুত ধুনিয়া হয় স্কাই কালাৰ আৰু মেটেৰিয়েলটো আপোনাৰ একদম যেটো পিওর কটন মেটেৰিয়েল থাকে তেনেকুৱা টাইপত হয় পিওর কটন মেটেৰিয়েলৰ নিচিনা হ'ব গুড ইভিনিং বা আহি গলো কাপোৰ চাব পৰিস্মিতা ওকে গুড ইভিনিং মানসী তোমাক ভাল লাগিছে থ্যাংক ইউ মিনা ফারকি কি খবৰ ভাল এখন চাব ইয়াৰ মেখেলাখন আৰু সাইড পাৰি কেটা আহিব হেগেটা এফবি ব্লক হৈ আছে কিন্তু ইনষ্টাগ্ৰামত শেয়াৰ কৰি দিলো ওকে ঠিক আছে একো নাই হৈ যাব ব্লক হলেতো আৰু উপায় নাই ন এইটো আমি আমাৰ পিওর পদ্মিনী কটন একদম প্ৰিমিয়াম কোৱালিটিৰ গুড কোৱালিটিৰ হয় এয়া সব বহুত গৰ্জিয়াস হয় জোৰাটো মই একদম ধুনিয়াকে দেখাইছো এই কালাৰ কম্বিনেশন যথেষ্ট ধুনিয়া হয় আৰু এইটো জোৰা 1950 रुपीसত লব পাৰিব সেম কালাৰৰ আকৌ এটা দেখাই দিছো সেম কালাৰত আহিব এইটো হিমাক্ষী দাস হাই বা আজি মই ফাৰ্স্ট টাইম চাইছো আপোনাৰ কালেকশন বহুত ধুনিয়া ওকে থ্যাংক ইউ হিমাক্ষী যদি নতুন ভিউয়াৰ্স হয় পেজটো ফলো কৰি দিবা আৰু এনেকুৱা আমি লাইভ সেশন হওক আমাৰ ভিডিও হওক পেজত দি থকা যায় নতুন আপডেটবোৰ পাইয়ে থাকিবা
নতুন নতুন আপডেটবোৰ দিয়ে থাকো আমি প্ৰায় গতিকে থ্যাংক ইউ জয়েন হোৱাৰ কাৰণে এইটো এটা কালাৰ কম্বিনেশ্যন সেম কালাৰত দেই এইটো পিওৰ পদ্মিনী কটনৰ বহুত ধুনীয়া কালাৰ কম্বিনেশ্যন হয় আৰু ইমান ধুনীয়া সফট হয় মেটেৰিয়েল একেবাৰে বডি হাগিং হৈ থাকিব একেবাৰে বডি হাগিং হয় আপোনাৰ পিন্ধি বহুত বেছি কমফৰ্ট মেখেলাখন চাওক আৰু ইয়া থাকিব ইয়াৰে ব্লাউজৰ স্লিভছত দুটা পাৰি সাইড পাৰিখিনি পিংক কালাৰত থাকিব পিংকো খবৰ ভাল এইটো চাওক বহুত ধুনীয়া কালাৰ কম্বিনেশ্যন প্ৰাইস ইজ অনলি 1950 rupees একদম ধুনীয়া ডিজাইন একেটা তাৰ পিছত এই এটা পিচ কালাৰ ৰেডি টু ওয়্যাৰ ৰাজি আছে আপুনি তাৰ পিছত আকৌ এইটো এটা আছে এইটো লাইট ইয়েলো কালাৰত আহিব এইটো লাইট ইয়েলো কালাৰত আছে সকলোৱে লাইভটো কাইন্ডলি শেয়াৰ কৰিব দেই কাৰণ আমাৰ শেয়াৰিংৰ ওপৰত কম্পিটিশন হৈ থাকে হায়াৰ যিগৰাকী শেয়াৰ কৰে আমাৰ ফালৰ পৰা গিফট দিয়া হয় ইয়াতে আছে ধুনীয়া ধুনীয়া মেখেলা চাদৰ কটন কেঁচাপাত হাতে বোৱা কটন কেঁচাপাত এনেকুৱা ধুনীয়া ধুনীয়া জোৰা আমি গিফট হিচাপে দিওঁ যিয়ে উইনাৰ হয় আমাৰ পেজৰ লগত থাকে আমাৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি থাকে আমি ধুনীয়াকৈ এগৰাকী সিলেক্ট কৰি আমি শ্বেয়াৰিংৰ ওপৰত গিফট প্ৰভাইড কৰোঁ গতিকে যদি পাৰে আপোনালোকে লাইভটো শ্বেয়াৰ কৰিব এইটো কালাৰটো চাওকচোন বৰ ধুনীয়া কালাৰ কিনখাপ ডিজাইনটো কৰা গৈছে আৰু এনেকুৱাকৈ ডিজাইনটো থাকিব পাৰিবোৰ আহিব পিওৰ পদ্মিনী কটন দেই বহুত ধুনীয়া হয় পাৰি ব্লাউজ পিচ এনেকুৱাকৈ আৰনাই ডিজাইন হয় এইটো আৰনাই ডিজাইনত থাকিব ৰেডি কৰি লোৱাৰ পিছত ভাল লাগিব আৰু এখন আহিব ইয়াৰে মেখেলাখন এইখন আছে মেখেলাখন এইটো একদম ধুনীয়াকৈ হাতেৰে বোৱা জোৰা হয় একদম সম্পূৰ্ণ হাতে বোৱা জোৰা বহুত ভাল পাব একদম সম্পূৰ্ণ হাতে বোৱা জোৰা যিসকলে বিচাৰি আছে তেওঁলোকৰ কাৰণে এটা একদম পাৰফেক্ট হয় আৰু পিন্ধি ইমান বেছি কমফৰ্ট হ'ব ওয়াশেবল হয় ধুব পাৰিব কোনো অসুবিধা নাই এইটো 1850 rupees নেক্সট মই অকণমান শ্ব' দেখাইছোঁ এইটো এটা কালাৰ এইটোত অকণমান আপোনাৰ চব গুণা আৰু সূতাৰে ৱৰ্ক কৰা থাকিব কপাৰ গুণা আৰু পিংকেৰে ৱৰ্ক কৰা আছে বহুত ভাল লাগে তোমাৰ কাপোৰবোৰ এযোৰ ল'ম গীতাঞ্জলি দাস বাইদেউ নিশ্চয় ল'ব পাৰিব আপোনাৰ পৰা ল'ব ৰৈ আছো বা বেলেগত ল'ব মন নাযায় নিশ্চয় ধুলে বেয়া নাই ধুব পাৰিব ওয়াশেবল হয় বেয়া নহয় আৰু অকণমান ধোৱাটো ভালকৈ কেয়াৰফুলি ধুব লাগে দেই যিকোনো জোৰা হওক মেখেলা চাদৰ স্পেচিয়েলি আপুনি যিমান ধুনীয়াকৈ মেইনটেইন কৰিব সিমানেই ভাল হৈ থাকিব কেয়াৰফুলি ধুলেই হ'ল এইটো এটা চাওকচোন এইটো পিওৰ পদ্মিনী কটনৰ কালাৰবোৰ চাওক এইবোৰ ইমান ধুনীয়া ধুনীয়া কালাৰ স্পেচিয়েল ফৰ সামাৰ আপোনালোকৰ গৰমৰ দিনত পিন্ধাৰ কাৰণে বহুত ধুনীয়া হয় গুড ইভিনিং মেম গুড ইভিনিং এইটো ব্লাউজ পিচ সাইড পাৰিখিনি এনেকুৱাকৈ আহিব আৰু ইয়াত আপোনাৰ সাইড পাৰিকেইটা লাগি আছে এইকেইটা সাইড পাৰি আৰু এখন মেখেলা এইখন আছে ইয়াৰে মেখেলাখন ধুনীয়াকৈ আহল বহল পাৰফেক্ট সাইজ হয় স্ক্ৰীনশ্বটটো ৰাখি দিয়কচোন বৰ ধুনীয়া হয় জোৰাটো বৰ ধুনীয়া হয় আৰু কালাৰটো যথেষ্ট ধুনীয়া হয় প্ৰাইস ইজ অনলি 1850 rupees এটা ধুনীয়া সম্পূৰ্ণ হাতে বোৱা জোৰা এনেকুৱা এটা ৰিজনেবল প্ৰাইসত পাই আছে গতিকে আপোনালোকে প্ৰাইসটোৰ কাৰণে একেবাৰে চিন্তা নকৰিব অকল আপোনালোকৰ জোৰাবোৰ এটা এটা আছে সোনকাল বুকিং কৰিব কাৰণ লিমিটেড ষ্টক হয় এইবোৰ বহুত বেছি নাথাকে এইবোৰ এটা এটা জোৰা থাকে বহুত বেছি নাথাকে এইটো এটা আহিব আপোনাৰ খুব ধুনীয়া কালাৰ এইটো ৰেডি কৰা আছে পিচ কালাৰত এইটো ৰেডি টু ওয়্যাৰ হৈ আছে এইটো ধুনীয়াকৈ আপোনাৰ ৰেডি টু ওয়্যাৰ কৰা আছে সিলভাৰ এণ্ড হোৱাইট কম্বিনেশ্যন আচলৰ কামখিনি এনেকুৱাকৈ সিলভাৰ দি কৰা থাকিব এইটো চাওক ধুনীয়াকৈ পাৰি চাৰি আপোনালোকে এনেকুৱাকৈ যদি জোৰাবোৰ একেলগে আমাৰ ইয়াত ৰেডি টু ওয়্যাৰ কৰি লয় ৰেডি টু ওয়্যাৰ কৰি ল'ব পাৰিব এইটো পিচ কালাৰত আহিব চাওকচোন বৰ ধুনীয়া গৰ্জিয়াছ দেখিছে ন আচল পজিশ্যনটো চাওক এনেকুৱাকৈ কিংখাপ ডিজাইনটো থাকিব দুটা লাইনত কাম কৰা আছে আৰু ওপৰত ধুনীয়াকৈ আৰু পাৰ্টি ওয়্যাৰ কৰিব বিচাৰিলে পাৰ্টি ওয়্যাৰো কৰিব পাৰিব কাপোৰযোৰ পালো ভাল লাগিছে আকৌ লম থ্যাংকস ফৰ কুইক ডেলিভাৰী মৌচুমী দাস থ্যাংক ইউ মৌচুমী ফিডবেকটো দিয়াৰ কাৰণে লাইভৰ সময়ত বহুত ধন্যবাদ জনাইছো দেই বহুত ধন্যবাদ এইটো ব্লাউজ পিচ স্লিভছত এনেকুৱাকৈ পাৰি আহিব কালাৰটো বৰ মৰম লগা হয় এইখিনি ৰাখিব ইয়াতে আৰু মেখেলাখন দেখাই দিছো এইখন চাব মেখেলা কিন্তু ধুনীয়াকৈ 3 লাইন আপোনাৰ
কিংহাব ডিজাইনটো ৱৰ্ক কৰা থাকিব চাচোন কিমান ধুনীয়া হয় জোৰাটো একদম ধুনীয়া জোৰা আৰু এইটো এটা সিঙ্গল পিছে আছে আৰু ৰেডি কৰাই থাকিব ৰেডি টু ওয়েৰে ল'ব লাগিব ৰেডি নকৰাকৈ নহব আৰু এইটো জোৰা ৰেডি কৰি উঠি আপোনালোকে কিমান হ'ব 1850 আৰু 2100 হ'ব দেই 1850 প্লাস 250 ওকে এইটো স্ক্ৰিনশ্বটটো ৰাখি দিব তাৰ পিছত এইটো এটা আছে আপোনাৰ এইটো চাওক এইটো এটা বহুত ধুনীয়া আপোনাৰ বাৰ্ড ডিজাইন কাম কৰা গৈছে ইয়াতে কালাৰটো গ্ৰীন কালাৰটো আপোনাৰ গ্ৰীন কালাৰ এইটো চাওক লেমন গ্ৰীন কালাৰ ইয়াত আপোনাৰ ধুনীয়াকে বাৰ্ড ডিজাইনটো ৱৰ্ক কৰা গৈছে মেটেৰিয়েল এইটো আপোনাৰ পদ্মিনী কটনত আহিব আচল পজিশনখিনি এখানে সাইড পাৰি আৰু ব্লাউজ পিস দেই এইটো সাইড পাৰি আৰু ব্লাউজ পিস বহুত সফট হয় পিন্ধি যে বহুত ভাল পাব পিন্ধি বহুত কমফৰ্ট পাব এইটো চাওক বুজিছে ন এইটো আহিব এনেকুৱাকৈ এখন চাদৰখন আৰু ইয়াত মেখেলাখন আহিব ইয়াত ব্লাউজ পিস সাইড পাৰি অলৰেডি দেখাইছো 1950 হ'ব এইটো 1950 rupees তাৰপিছত আৰু এটা এইটো কালাৰ এইটো অকমান পিচ পিংক কালাৰত আহিব অকমান পিচ পিংক কালাৰত আছে এইটো চাওক এইটো ৰাইনো ডিজাইনটো ৱৰ্ক কৰা আছে কালাৰটো বৰ মৰম লগা হয় এইটো চাওক মই এনেকৈ দেখাই দিছো আৰু এইটো চাব দেই গোটেই গাটোত ধুনীয়াকৈ গোটেই ডিজাইনটো ৱৰ্ক কৰা থাকিব হোল বডি সেম ৱৰ্ক আহিব একদম ধুনীয়া হয় কালাৰ কম্বিনেশ্যন সাইড পাৰি ব্লাউজ পিস এনেকুৱাকৈ আছে সাইড পাৰি ব্লাউজ পিস আৰু এখন আছে ইয়াৰে মেখেলাখন এখন আহিব ইয়াৰে মেখেলাখন এইটো 1850 rupees স্ক্ৰিনশ্বটটো ৰাখিব একদম বহুত ধুনীয়া হাতেৰে বোৱা পিওৰ পদ্মিনী কটন মেটেৰিয়েল হয় এইটো বহুত ভাল পাব এইটো এটা ৰেডত আছে এইটো ৰঙাত থাকিব red color purely blood red ekdom pranjana nice collection thank you ki khobor ba apunar asu bornali khobor bhal eto ekdom blood red hoy black aru copper combine kora goise yate aru yat enekwa koi ahibo side pari kini black out thakibo aru ekhon ase mekhela সাকসন রেড টু ইমান ধুনিয়া লাগিছে না কমপ্লিট রেড আর ব্লাড রেড হয় আৰু আৰু এইবোৰ সামাৰ মানে গৰমত বহুত কমফৰ্ট মিসিং ডিজাইনৰ মই ভিডিও বনাইছো আছে ইয়াতে আছে মিসিং জোৰাবোৰ ভিডিও অহাকালি লৈকে আপলোড দিম আজিটো নিদিও বহুতখিনি ভিডিও আপলোড দি আছো একেলগে হেতু কাৰণ এইটো সব ব্লু কালাৰ ব্লু তো বহুতে বিচাৰে ব্লু কালাৰ তো বহুতে বিচাৰে এইটো ব্লু কালাৰত আছে এইটো ৰয়্যাল ব্লু আৰু ইয়াৰ কম্বিনেশন তো পিংক আৰু কপাৰেদি কৰা আছে খুব ধুনীয়া এটা কম্বিনেশন আহিব পিংক এন্ড কপাৰ কোনা অফ কোৰ্স পাৰ্টি ওয়্যাৰ গৰমৰ দিনত পিন্ধি কৰিব পাৰিব কোনো কথা নাই নিজে আপুনি আৰামছে পিন্ধি যাওক পাৰ্টি ওয়্যাৰ গৰমত কমফৰ্টনেসটো ফাষ্ট ন ধুনীয়া লাগিছে কাপোৰবিলাক থ্যাংক ইউ পাৰিগিটা এনেকুৱাকৈ সৰু সৰু পিংকত থাকিব আৰু এইখন আছে ইয়াৰে মেখেলাখন স্ক্ৰিনশ্বটটো ৰাখিব 1850 rupees আকৌ কেইটামান মিসিং ডিজাইনৰ পদ্মিনী কটন এটা আপোনাৰ most কম প্ৰাইস অফাৰ প্ৰাইসত দি দিছো গেৰো ডিজাইন কোৱালিটি কিন্তু ভাল দেই একো প্ৰবলেমো নাই এইকেইটা আপোনালোকে 1550 rupees ল'ব পাৰিব পিওৰ পদ্মিনী কটন হয় কিন্তু একদম ধুনীয়া হয় এইকেইটা পাৰি ব্লাউজ পিস আৰু গেৰো ডিজাইন এইখিনি মিসিং ডিজাইন ৱৰ্ক কৰা আছে ঠিক আছে এয়া একেবাৰে বডি হাগিং বহুত ধুনীয়া ব্লাউজ পিস সাইড পাৰি গোটেইখিনি মই আছে দেখালো অলৰেডি আৰু ইয়াত এখন মেখেলা 1550 rupees একদম ধুনীয়া হাতেৰে বোৱা জোৰা ডিসকাউন্ট প্ৰাইসত দি আছো এইটো গ্ৰীন এইটো আছে ব্ল্যাক এইটো ব্ল্যাক কালাৰত আছে
ব্ল্যাক তো বহুত ধুনিয়া হয় ব্ল্যাক কালার এটু ব্ল্যাক ঠিক আছে এটু ব্ল্যাক আছে গেরো ডিজাইন কাম করা থাকিব গেরো মিসিং ওয়ার্ক আছে ইয়াত গেরো আৰু ব্লাউজ পিস সাইড পাৰি ঠিক আছে ব্লাউজ পিস সাইড পাৰি এনেকুৱা কৈ থাকিব থ্যাংক ইউ আৰু ইয়া আছে ইয়াতে মেখেলাখন शेयर टेक करिसो ओके थैंक यू एटु ब्लैक धुनिया लागिसे न ब्लैक तो बहुत धुनिया किंतु যথেষ্ট ধুনিয়া হয় ব্ল্যাক কালারটো প্রাইস আহিব আপোনাৰ কিমান 1550 रुपीस 1550 টাকা এটোটা কালার সাকছো গ্রিন গ্রিন তো বড় ধুনিয়া কিন্তু এটো গ্রিনত আছে এটো গ্রিন কালার হোয়াইট ডাবল জোড়া রেডি করিলানে বহুত বেশি করিল একেটা সাইড পারি দেই এটু গ্রিন দে একেবারে ডিপ গ্রিন হয় একেবারে ডিপ গ্রিনত আছে ঠিক আছে এটো এনেকা কই ডিপ গ্রিনত থাকিব মাজত আপোনাৰ গেরো ডিজাইন ওয়ার্ক করা আছে মাজত গেরো ডিজাইন ওয়ার্ক আৰু ইয়া আপোনাৰ মেখেলা মই পিন্ধাজুৰ আছে হ'ব লব পাৰিব এটো স্ক্রিনশটটো ৰাখিব 1550 रुपीस স্ক্রিনশটটো ৰাখি দিব আৰু এটা কালার ব্লু नेवी ब्लू कलर एटो किंतु बहुत धुनिया कलर बहुत बेसी धुनिया कलर है एटो ब्लू कलर गेरो डिजाइन 1550 रुपीस और आटाइबोर सिंगल सिंगल पिसे आसे और या আপোনাৰ थैंक यू बर्णाली थैंक यू गुड इवनिंग अजंता टस कटन ठीक है टस कटन दियासन दुटामान एटु स्क्रीनशॉट तो राखि दिबो 1550 रुपीस ठीक है एटा देखाइ दिलु जुआकाली মই केसापात कटन देखाइसिलु एमएम केसापात कटन কিন্তু কালারবোৰ অকমান মানে ভিডিওত বেছি হোয়াইট হোয়াইট হৈ গৈছে বগা বগা হৈ গৈছে কালারবোৰ একজেক্ট কালারটো অহা নাই মানে অকলে কালারবোৰ বিচাৰি আছে আৰু কালার কেটা অকমান ডিফারেন্ট হৈ গৈছে বেছি হোয়াইট হৈ গৈছে ঠিক আছে বেছি বগা হৈ গৈছে এতিয়া আমাৰ যেটো লাইভৰ কালার বিলাক এজ ইট ইজ থাকে কোনো চেঞ্জ নহয় একেবাৰে সেম কালার তো ভাবিলো জোড়াখিনি আমি এগেইন মানে মাল্টিপল পিছে আহিছে ইয়াত দেখাই দিও মই ভিডিওটো কি কয় আপোনাৰ লাইভত দেখাই দিও ঠিক আছে এইটো চাও একেটা জোড়া আপোনালোক মানে পার্টি ওয়্যার কৰিব পাৰিব গৰমৰ দিনত এতিয়া বাজেট ফ্ৰেন্ডলি হয় আৰু সাকচন ডিজাইনবোৰ বহুত ধুনিয়া একচুয়ালি ৰেডি কৰি সাইড পাৰিখিনি চাও গোনা বকত আছে ৰেডি কৰি দেখাব পাৰিলে বেস্ট আছিল কিন্তু ৰেডি কৰি দেখাব পৰা নাই দৌৰা দৌৰিকে দেখাইছো কাৰণ বহুতে বিচাৰি আছে কেটা জোড়া আৰু স্পেশালি নিজৰে দেখাব বহুত এক্সাইটেড হৈ আছো কাৰণ কি এটা এক্সাইটেড হৈছো কাৰণ বহুত ধুনিয়া ইয়াৰ মেটেৰিয়েল এটো আপোনাৰ বহুত ধুনিয়া মেটেৰিয়েলটো ব্লাউজ পিসটো এটো স্লিপ শট পাইপটা থাকিব আৰু গিটু আচ্ছা গিটু মই চেক কৰিব লাগিব দেই এখন মেখেলাখন ধুনিয়াকে আহল বহল থাকিব কেসাপাট কটন 1250 रुपीस only 1250 टका दे एकेबारे এটা ধুনিয়া মেটেৰিয়েল সাকচোন আৰু এতিয়ালৈকে মই লাষ্ট এটা ভিডিওত হল কেদিনমান এটা লাইভ সেশনতে মই শেয়ার কৰিছিলো বহুতে বিচাৰিছে আৰু যি সকলে ৰিসিভ কৰিছে হাইলি স্যাটিসফাইড এটো এমএম কেসাপাট কটন হয় বহুত ধুনিয়া মেটেৰিয়েল 1250 रुपीस আৰু প্ৰত্যেকটো কালাৰে সব বহুত গৰ্জিয়াছ আছে এটো স্ক্রিনশট ৰাখি দিব এটো সি গ্ৰীন কালাৰত আছে कलर केटा এটা টাকে খুলি দেখাই দিছো এটো হোয়াইট তো বহুত মৰম লাগিছে কিন্তু হোয়াইট কালার তো বহুত মৰম লাগিছে কি কম আৰু
আৰু বহুত ভাল পাব কাপোৰ কেইযোৰ আপোনালোকে পিন্ধিলে নহয় এইটো যে প্ৰব্লেম হয় কোনেও ধৰিব নোৱাৰে কনফিউজ আৰু সুধিলে ভালকৈ ক'লেহে গম পাব যে হয় তেনেকুৱা আৰু ইয়াক এটা সাইড পাৰি এইটো হোৱাইটটো চাওক কিমান যে মৰম লাগিছে ন কালাৰ কম্বিনেশ্যন এইটো কিন্তু বেড লাক সিঙ্গল সিঙ্গল পিস ডিজাইন আনিছো বহুত সিঙ্গল সিঙ্গল পিস এইটো হোৱাইট কালাৰটো কি যে মৰম লাগিছে আৰু কলো ন ৰেডি কৰি আপোনালোকক একচুয়ালি মই দেখাব নোৱাৰিলো ৰেডি কৰি দেখাব পাৰিলে কি কলো হয় আৰু নিজে নিজে নিজৰ কাৰণে বনাই ল'ব লাগিব এযোৰ কাৰণ এটা বহুত ভাল লাগিছে মেটেৰিয়েলটো স্পেশালি বহুত ভাল মেটেৰিয়েল আমি আৰু যেটো মেটেৰিয়েল ভাল বুলি কও আজিলৈকে কোনেও হেতু বেয়া নাপায় ভালেই পায় এইটো চাওক আৰু প্ৰাইসটো দেখিছেনে নহয় 1250 টকা কিনো পায় ন আজিকালি 1250 টকা কিন্তু ইমান ধুনিয়া এটা মেখেলা জোৰা এটা পাইছে কমপ্লিট সেট স্ক্ৰিনশ্বটটো ৰাখি দিব কালাৰ অপশনস আছে বহুত কেইটা দেখাই দিছো এইটো কালাৰ চাওক এইটো কালাৰটো চাওক এইটো মুগা কালাৰ হয় ঠিক আছে এইটো কোনো মুগা কালাৰ মই দূৰৰ পৰা ধৰি দিছো কালাৰটো এইটো এটা ইউনিক হয় কালাৰটো এটা সাইড পাৰি আৰু নেকুৱা কৰি থাকিব এইটো আপোনাৰ মুগা কালাৰ যথেষ্ট ধুনীয়া জোৰা একেবাৰে আনকমন ডিজাইন আৰু বহুত ধুনীয়া কালাৰ আৰু একেবাৰে ডিসকাউন্ট প্ৰাইসটো ডিসকাউন্ট হয় এয়া ব্লাউজ পিস আহল বহল মেখেলা আৰু মেটেৰিয়েলটোৰ কথা বাৰে বাৰে এইকাৰণে কৈছো আপোনালোকে বহুত ভাল পাব মেটেৰিয়েলটো কেঁচাপাত কটন 1250 rupees অনলি সোনকাল বুকিং কৰিব কাৰণ ইয়াতে আপোনাৰ একেবাৰে এইটো লৈ যাচোন সিঙ্গল পিস আহিছে প্ৰত্যেকটো কালাৰ চাওক এইটো কালাৰ চাওকচোন পেস্টেল শেডত ইমান ধুনীয়া কালাৰ এইবোৰ পিন্ধি আপোনালোকে নহয় বিয়া খাব পাৰিব বিয়া হওক তেনেকুৱা যিকোনো আপোনালোকৰ যিকোনো ভাল অকেজন আপোনালোকে আৰামছে পিন্ধি শেয়াৰ কৰিব পাৰি মানে হেৰি কৰিব পাৰিব এটেন্ড কৰিব পাৰিব এইটো সাইড পাৰি ঠিক আছে এইটো আপোনাৰ কালাৰটো আহিব অকমান পিংক টাইপত থাকিব লাইট শেডত আছে এইটো এখিনি আছিল আৰু একেবাৰে বডি হাগিং হৈ থাকিব যেতিয়া পিন্ধিব ন সম্পূৰ্ণ গাত লাগি থাকিব একেবাৰে বডি হাগিং আৰু এয়া আছে আপোনাৰ মেখেলা এইটো ব্লাউজ পিস স্লিভ শট পাৰি আৰু এখন আহিব মেখেলা 1250 rupees অনলি আৰু এনেকুৱা ডিসকাউন্ট প্ৰাইস এনেকুৱা হেভি জোৰা আপোনালোকে সহজতে নাপাব কাৰণ ইয়াৰ কাম যথেষ্ট এটা এইবোৰ মিনা কৰা গৈছে দেখিছেনো এটা ফুলৰ ইয়াত বনাওতে চাচোন ওচৰৰ পৰা দেখাই দিছো মই একেবাৰে মিনা বক কৰা গৈছে প্ৰতিযোৰ কাপোৰে ধুনিয়া ওকে থ্যাংক ইউ এফৰ্ডেবল প্ৰাইস বহুত ধুনিয়া জোৰা গৰ্জিয়াস থ্যাংক ইউ এইটো আপোনাৰ লাইট ইয়েলো কালাৰত আছে কেঁচাপাত কটন লাইট ইয়েলো কালাৰত আছে এয়া খুব ধুনিয়া আপোনাৰ পাৰি কেইটা আহিব এনেকুৱাকৈ বহুত মৰম লগা হয় একেবাৰে গাত লাগি থাকিব পাৰ্টি ওয়্যাৰ জোৰা হয় এইবোৰ আপোনালোকৰ এইবোৰ পাৰ্টি ওয়্যাৰ কৰিব পাৰিব গৰমৰ দিনত পিন্ধি আপোনালোকে বিয়া খাব পাৰিব আৰু ফিলে নহব যে ইমান গৰম লাগিছে কাপোৰজোৰ পিন্ধি একেবাৰে কুল ঠাণ্ডা অনুভৱ হৈ থাকিব আৰু কালাৰ কেইটা দেখিলেতো আগত আপোনাৰ যিগৰাকী বহিছে তেওঁৰো ঠাণ্ডা ফিল হ'ব কালাৰ কেইটা দেখিছে ন ইমান ধুনীয়া ঠাণ্ডা কালাৰ হয় মিঠা কালাৰ হয় স্ক্ৰিনশ্বটটো ৰাখিব 1250 rupees অনলি এইটো দেখালো নেকি এইটো এটা কালাৰ আছে হয় ডিজাইনখিনি সঁচাকৈ ধুনীয়া প্ৰত্যেকটো ডিজাইন আহিছে ডিজাইনখিনি সঁচাকৈ ধুনীয়া আৰু ভাল লগা ডিজাইনটো ভালেই হয় আপোনাৰ এই আসক আসলখিনি একদম হেভিকে থাকিব আৰু ওপৰত এইটো ফ্লাৱাৰ ডিজাইনটো খুব ধুনীয়াকে কৰা থাকিব আৰু একেবাৰে তলৰ পোৰশনখিনি এইখিনি সিলভাৰ গুণৰ মাজত মিনা কাম কৰা থাকিব খুব ধুনীয়া কালাৰ এইটো চাকচোন ইমান মৰম লগা ঠাণ্ডা মিঠা কালাৰ হয় ঠাণ্ডা মিঠা কালাৰ বেবি পিংক দেখিছে ন বহুত মৰম লগা কালাৰ একদম মিঠা কালাৰ আৰু তাৰ ওপৰত যিখিনি বক কৰা গৈছে সেইখিনি যাতে ধুনীয়াকে ফুটি উঠে কম্বিনেশনখিনি যথেষ্ট ধুনীয়াকে কৰা গৈছে ব্লাউজৰ স্লিভ শট পাৰি 1250 স্ক্ৰিনশ্বটটো ৰাখি দিব আৰু কলো না প্ৰাইসটো একেবাৰে আপোনালোকে বহুত কমত পাই আছে বহুত ধুনীয়া লাগিছে বা কাপোৰবোৰ থ্যাংক ইউ কালাৰবোৰ হয়
গোটেইখিনি কালাৰ একেবাৰে লাইট কালাৰ মানে এতিয়া এইখিনি লাইট কালাৰত বেছি ভাল লাগে এইটো চাওক এইটো অকমান আপোনাৰ মানে পিচ কালাৰ লাইট পিচ টাইপৰ হয় কালাৰটো একদম লাইট পিচ আৰু ঠিক আছে লাইট পিচ টাইপৰ এইটো চাব এনেকুৱাকৈ পাৰিখিনিটো আছে আপোনাৰ এনেকুৱাকৈ থাকিব খুব ধুনীয়া এর কালার কম্বিনেশন আৰু মই একাৰণে লৈ দেখাইছো মানে বডি হাগিং আৰু এটো বহুতে বিচাৰে যে কাপোৰজোৰ সদায় পিন্ধাৰ আগতে কমফৰ্টনেসটো বিচাৰে ন কমফৰ্ট মানে আপোনাৰ গাত লাগি থকা হ'ব লাগিব ফুলি যাতে নাথাকে হেতুটো থাকিবই লাগিব কাৰণ নিজেও তেনেকুৱা ফুলি থকা জোৰা একেবাৰে পিন্ধিব বেয়া পাও দুন সেকেন্ড নম্বৰ মাসুৰ কালাৰ জোৰাটো এখন মেখেলা স্ক্ৰিনশ্বটটো ৰাখিব 1250 rupees আৰু এটো সাকসুন একেবাৰে লাইট ভায়োলেট ট্ৰেন্ডত আছে এইখিনি হয় একদম ট্ৰেন্ডত আছে লাইট ভায়োলেট কালাৰ এয়া লাইট ভায়োলেট কালাৰ আৰু ইয়াৰ পাৰি কেইটা যথেষ্ট ধুনীয়া হয় এটো চাওক এনেকুৱা কৰি আহিব লিছে ন বহুত ধুনীয়া মৰম লগা হয় এটো কমপ্লিট আপোনাৰ এনেকুৱা কৰি আছে আৰু এখন আছে ইয়াৰে মেখেলা ব্লাউজ পিস মেখেলা বিৰাট ধুনীয়া আৰু স্ক্ৰিনশ্বটটো ৰাখি দিয়ক পছন্দৰ ভিতৰত পৰিছে যদি প্ৰাইস আহিব আপোনাৰ 1250 rupees আৰু এটা আছে সি গ্ৰীন কালাৰ এইটো সি গ্ৰীন এইটো গ্ৰীন একেবাৰে লাইট শেডত গ্ৰীন শেডত আছে येलोर ऊपर जो चेक एंड सेल्फर की मसूरी अच्छा ये जो कैसा पाट कॉटन दे ये जो कैसा पाट कॉटन जोरा और लास्ट वीडियो मोस्ट प्रोबेबली मैं शेयर কৰিছিলো এটো 1250 rupees ঠিক আছে এটা দেখাই দিলো তার পিছত মই এটা টস কটনৰ জোৰা দেখাই দিও এটো এটা টস কটনৰ গ্ৰীন কালাৰত এটো এটা ধুনীয়া টস কটনৰ জোৰা হয় হোয়াইট কালাৰত দেখাবচোন হোয়াইট অফ 1200 ঠিক আছে হ'ব দেখাই আছো ৰব 1200 তো কমে আছে মই দেখাই আছো এইটো টস কটনৰ এটো এটা খুব ধুনীয়া কালাৰ গ্ৰীন তাৰ ওপৰত ৰেডেৰে কাম কৰা গৈছে সাইড পাৰিখিনি এনেকুৱা কৈ থাকিব এইটো এটো বহুত ধুনীয়া টস কটন জোৰা হয় সিঙ্গেল পিস আহিছে আৰু ইয়াত আপোনাৰ এখন মেখেলা থাকিব আৰু সাইড পাৰি ব্লাউজৰ স্লিপছত এটা পাৰি থাকিব এটো সা ৰেড ওয়ার্ক কৰা গৈছে 1500 আৰু এটা কালাৰ এটো আছে এটা ধুনীয়া কালাৰ এটো আপোনাৰ গ্ৰে কালাৰ কল্পনা কাপোৰবোৰ বৰ ধুনীয়া লাগিছে এজৰ লম হয় নিশ্চয় বাইদেউ অন্তি শইকীয়া বাইদেউ নিশ্চয় লব পাৰিব আপোনালোকে লোৱাৰ কাৰণে দেখাই আছো খালি পছন্দৰ জোৰাটো আপোনালোকে পালেই হল আৰু ইয়া সাইড পাৰিখিনি সিলভাৰ গুণত থাকিব এটো গ্ৰে কালাৰ দেই এটো টস কটন গ্ৰে কালাৰ তাৰ ওপৰত সিলভাৰ গুণা ওয়ার্ক কৰা গৈছে এটো সিলভাৰ গুণা ওয়ার্ক কৰা গৈছে আৰু এইখন আছে ইয়াৰে মেখেলা ব্লাউজ পিস সাইড পাৰি সিলভাৰতে থাকিব 1500 ৰেডি কৰি লোৱাৰ পিছত বহুত ধুনীয়া লাগিব আৰু এটা গ্ৰীন এটো গ্ৰীনৰ ওপৰত সিলভাৰ আৰু কপাৰেদি ওয়ার্ক কৰা গৈছে টস কটন মাত্ৰ 1500 টকা এইবাৰ বহাগ বিহু টস কটন কিছু ট্ৰেন্ডিংত আছিল হয় এতিয়া গৰমৰ দিনত স্পেশালি টস কটন কেঁচাপাত কটন এইবোৰ জোৰাই খুব ভাল আৰু পিন্ধিবৰ কাৰণে আৰামদায়ক এতিয়া এইকেইটা আমি যিকেইটা দেখাইছো এইকেইটা আপোনালোকে গৰমৰ দিনত সামাৰ ৱে কৰিব পাৰিব আৰু বহুত বেছি ধৰক হেভি জোৰাও ভাল নালাগে এনেকুৱা সিম্পল জোৰাবোৰ সামাৰত ৱে কৰি বেছি ভাল লাগে আৰু পাৰ্টি ৱে কৰিব পাৰি এইবোৰ পিন্ধি পাৰ্টিত যাব লাগিলে কিবা তেনেকুৱা যিকোনো পাৰ্টি ৱে হওক বা কিবা অনুষ্ঠান প্ৰতিষ্ঠান যিকোনো তেনেকুৱা এইটো এটা সাম গ্ৰীনত আছে 1500 এইটো এটা আছে ভায়োলেট কালাৰত তাৰ ওপৰত পাৰ্পল দি কাম কৰা গৈছে এইটো
এটা কি কথা এইটো চাওক কালাৰটো মই অকণমান দূৰৰ পৰা দেখাই দিছো ওচৰত অকণমান লাইটনিংটো পৰি অকণমান বেছি ব্ৰাইট হয় তো দূৰৰ পৰা অকণমান এইকাৰণে আহি দেখাও যাতে একদম একজেক্ট কালাৰটো আহে ঠিক আছে একদম একজেক্ট কালাৰ আৰু ধুনীয়া চাইন আছে কাপোৰ কেইযোৰত এক্সট্ৰা চাইন এটা থাকিব এক্সট্ৰা চাইনটো থাকিলে চবেই ভাল পায় ন তেনেকুৱা আৰু ব্লাউজৰ স্লিপছত পাৰি ব্লেক টছত নৰ্মেল টছৰ ব্লেক টছ আৰু নৰ্মেল টছৰ দেখাব সূতা আৰু গুণা ৱৰ্ক থকা আচ্ছা পিয়ৰ টছৰ কথা কৈছে ঠিক আছে হ'ব 1500 পিয়ৰ টছ আজি মই একচুৱেলি দেখাবৰ কাৰণে অনা নাই তথাপিতো যদি সময় ঠিক ঠাক হয় নিলে নিশ্চয় দেখাই দিম দুটামান যোৰা আজি কিন্তু আমি দেখাব অনা নাই লাষ্ট লাইভত মই দেখাইছিলো পিয়ৰ টছৰ এইটো গ্ৰীনৰ ওপৰত পিংক ৱৰ্ক কৰা টছ কটন এইটো চাকচোন লতা ডিজাইন ৱৰ্ক আছে পিংকেৰে কাম কৰা থাকিব আৰু এয়া চাওক সাইড পাৰিখিনি এনেকুৱাকৈ আছে সাইড পাৰিখিনি এনেকুৱাকৈ থাকিব এইটো গ্ৰীনৰ ওপৰত পিংক ৱৰ্কত আছে Urul is the base collection. Thank you. সকলে লাইভটো শেয়াৰ কৰিব কিন্তু শেয়াৰ কৰিব নাপাহৰিব আৰু এয়া আছে আপোনাৰ মেখেলা ব্লাউজৰ স্লিপছত পাৰি এটা আছে এইটো টছ কটন হয় বহুত ধুনীয়া হয় 1500 প্ৰাইচটো আহিব আৰু এইটো এটা আছে আপোনাৰ খুব ধুনীয়া ডিজাইন মই পিন্ধাযোৰ দেখাই আছো একেলগে ওচৰতে আছে দেখাই দি আছো অকণমান টছ কটনখিনি বহুতে বিচাৰি আছে লাষ্ট লাইভ দেখুওৱা নাছিলো এনেকুৱা কালাৰৰ টছত দেখুওৱা নাছিলো ডাইট মুগা অফ হোৱাইটত দেখাইছিলো এইটো চাওক এইটো এটা আহিব এনেকুৱাকৈ আৰু ইয়াৰ ব্লাউজ পিচটোত স্লিপছত পাৰি এটা আছে য়েলো কালাৰত পাৰিটো থাকিব আৰু ওপৰত বুটাৰ কাম কৰা থাকিব ওপৰত বুটাৰ কাম কৰা আছে বহুত ধুনীয়া হয় এয়া ব্লাউজৰ স্লিপছত ৱৰ্ক আছে আপোনাৰ ধুনীয়াকৈ আৰু এইখন আহিব ইয়াৰে মেখেলাখন সাইড পাৰি কেইটা এইকেইটা য়েলো কালাৰত আহিব নুনি চাদৰ আছিল নে নুনি চাদৰ বৰ্তমান আপোনাৰ নহব এইটো 1500 1500 স্ক্ৰিনশ্বটটো ৰাখি দিব যদিহে পছন্দৰ ভিতৰত পৰিছে এইটো এটা আছে আপোনাৰ এইটো গ্ৰে তাৰ ওপৰত কপাৰ গুণা ৱৰ্ক কৰা গৈছে গ্ৰেৰ ওপৰত কপাৰ গুণা ৱৰ্ক আছে এইটো স্ক্ৰিনশ্বটটো ৰাখক আপোনালোকৰ যদি পছন্দ হৈছে মাত্ৰ 1500 টকাতে হাতে বোৱা টছ কটনৰ জোৰা আপোনালোকে পাই আছে একেবাৰে কম মূল্যত গতিকে দেৰি নকৰিব আৰু জোৰাকেইটা বহুত ধুনীয়া আপোনালোকক খুলি খুলি দেখাই দিছো দেখি নিশ্চয় গম পাইছে কিমান বেছি ধুনীয়া হয় গতিকে দেৰি নকৰিব এই কাৰণে দেৰি নকৰিব পছন্দ হয় বহুতে পিছত আমাক কয় যে নাপাওয়ে কাপোৰ আপোনালোকৰ পৰা আপোনালোকে ৰৈ থাকে হেতু কাৰণ ষ্টক আউট হৈ যায় এতিয়া এইখিনি জোৰা নাথাকিব পটাকৈ ষ্টক আউট হৈ যাব কাৰণ আপোনালোকে যদি পছন্দ হৈছে প্ৰয়োজনো হৈ আছে আপোনাক লাগেও তেনেকুৱা হৈ আছে বেছি দেৰি নকৰিব সোনকালে বুক কৰিব পেমেন্টটো কৰি দিলে হ'ল এইটো স্ক্ৰিনশ্বটটো ৰাখিব 1500 1500 হোৱাইট জোৰা মইতো আজি এটা ভিডিঅ' শ্বেয়াৰ কৰিছিলো তাত দেখাইছো তথাপিতো কম প্ৰাইজত চাব বিচাৰিছে হোৱাইটৰ জোৰা তো আপোনাৰ এইটো এটা আপোনাৰ অখি সূতা জোৰা বুলি কওঁ ন আমি অখি সূতা জোৰা কেইটামান দেখাই দিওঁ গৰমত পিন্ধিব কমফৰ্ট হয় আৰু প্ৰাইচটো ঠিক ঠাক আপোনাৰ হাতে বোৱা জোৰা হয় কিন্তু ধুনীয়াকে ৰিজনেবল হয় বাজেট ফ্ৰেণ্ডলি হয় আপোনালোকে যিকোনো ধৰ্মীয় অনুষ্ঠানত পিন্ধি যাব পাৰি আৰু সাইড পাৰি ব্লাউজ পিচ গোটেইখিনি আহিব এয়া সাজ কাৰণ জোৰাটো ৰেডি কৰিলে ভাল লাগিব পাৰিকেইটা ব্লেকত আহিব আৰু এখন মেখেলা আহিব ব্লাউজৰ স্লিপছত থাকিব পাৰি ব্লাউজ পিচ গোটেই জোৰাটো আছে ধুনীয়াকে বনাই ললে সিম্পল হয় হাতে বোৱা জোৰা 900ত ল'ব পাৰিব 900 টকাত ল'ব পাৰিব আৰু এইটো আপোনাৰ ব্লেক ৱৰ্কত আছে অখি সূতাৰ জোৰা বা আশী সূতাৰ জোৰা বুলিও কওঁ আমি এইটো এটা আছে কফি মাৰুন কালাৰ ৱৰ্ক কৰা গৈছে সেম ডিজাইন মাৰুন কালাৰ ৱৰ্কত আছে এইটো পাৰিকেইটা মাৰুনত থাকিব ধুনীয়াকে এয়া চাওক গোটেই গাটোতে কাম কৰা আছে আৰু ভালকৈ ৰেডি কৰি ললে নিশ্চয় ভাল লাগিব জোৰাবোৰ ব্লাউজৰ চিলাই যেতিয়া পিন্ধিব এইটো
900 অনলি 900 টকা অখি উটাৰ জোৰা হয় আৰু গৰমত বহুত কমফৰ্টেবল গৰমৰ দিনত পিন্ধিব বহুত আৰামদায়ক হয় সেইটো এটা আছে পিংক কাম কৰা পাৰিকেইটা সৰু সৰুকে আহিব সাইড পাৰিবোৰ আৰু গোটেই গাটো তেনেকুৱাকৈ বুটাৰ কাম কৰা আছে পিংক কালাৰৰ আৰু এখন মেখেলা ব্লাউজ পিস সাইড পাৰি আটাইখিনি আহিব 900 এইটো এটা কালাৰ আছে ইয়াত আপোনাৰ হোৱাইটৰ ওপৰত কি কাম কৰা গৈছে ফিৰোজি ব্লু ফিৰোজি ৱৰ্ক কৰা গৈছে ইয়াত হোৱাইটৰ ওপৰত খুব মৰম লাগিব তেতিয়া পাৰি সাৰি গোটেইখিনি লগাই ল'ব সাইড পাৰি ব্লাউজ পিস এয়া মেখেলা 900 অনলি অখিউটা 80 উটা জোৰা হয় বিৰাট বেছি আৰামদায়ক বা যিকোনো মন্দিৰ হওক তেনেকুৱা যিকোনো ধৰ্মীয় অনুষ্ঠান বা গোসাই ঘৰ পিন্ধি যাব পাৰিব আপোনালোকে বা নিজৰ তেনেকুৱা অনুষ্ঠানো থাকে ন কিছুমান তেনেকুৱা অনুষ্ঠানত পিন্ধিব পাৰিব এয়া ব্লু কাম কৰা আছে আৰু এখন সাইড পাৰি মেখেলা ব্লাউজ পিস গোটেইখিনি আহিব 900 অনলি এইটো আছে গ্ৰীণ কাম কৰা ইয়াত বুটাৰ ডিজাইনটো অকমান বেলেগকৈ থাকিব বুটাৰ ডিজাইনটো অকমান বেলেগকৈ কৰা আছে ইয়া আৰু সৰু সৰুকে পাৰি থাকিব সাইড পাৰি আহিব সৰু সৰুকৈ ইয়া আৰু এখন আছে ইয়াৰে মেখেলা স্ক্ৰিনশ্বটটো ৰাখিব প্ৰাইস আহিব আপোনাৰ এইটো এটা আছে বেবি পিংক সেমি নুনি জোৰা দেখাব বা বেবি পিংকত নুনি কটন হ'ব নেকি সেমি নুনি মানে আপোনাৰ নুনি কটনৰকে কয় হা নুনি কটন খিনিকে সেমি নুনি বুলি কয় দিছা এইটো চাওক ৰেক কাম কৰা গৈছে বগাৰ ওপৰত 900 কেইটামান জোৰা আজি কটন কেঁচাপাতৰ কেইটামান জোৰা আনিছো অফাৰ প্ৰাইজত আপোনালোকৰ কাৰণে ঠিক আছে অফাৰ প্ৰাইজত ল'ব পাৰিব যথেষ্ট ধুনীয়া হয় জোৰাবোৰ যথেষ্ট ধুনীয়া হয় এইটো এটা খুব ধুনীয়া কেঁচাপাত কটনৰ জোৰা হয় এইটো এটা কেঁচাপাত কটনৰ জোৰা আৰু আজি আপোনালোকে এইখিনি ডিসকাউন্ট প্ৰাইজত ল'ব পাৰি আছে ডিসকাউন্ট প্ৰাইজত পাই আছে কেঁচাপাত কটনৰ এয়া থাকিব সাইড পাৰি এ চাকচোন গোটেই গাটো ধুনীয়াকৈ বকিং কৰা আছে এয়া কালাৰটো বৰ মৰম লাগিছে খুব ধুনীয়া হয় আৰু ইয়াত আপোনাৰ পিংক কালাৰ পিংকৰ ওপৰত ৰাণী আৰু ব্লুৰে কাম কৰা আছে আৰু এইটো ব্লাউজ পিস ব্লাউজটো খুব ধুনীয়াকৈ তিনিটা লাইন কাম কৰা থাকিব ঠিক আছে আৰু এইটো জোৰা আজি আপোনালোকে অফাৰ প্ৰাইস 2700 ল'ব পাৰিব 2700 টকাতে ল'ব পাৰিব কটন কেঁচাপাতৰ একদম ধুনীয়া জোৰা হয় হাতেৰে পোৱা 2700 2700 টকা এইটো এটা চাওক খুব ধুনীয়া এটা কেঁচাপাত কটনৰ এইটো এটা খুব ধুনীয়া জোৰা 2700 তে ল'ব পাৰিব এইটো কালাৰটো বৰ মৰম লাগিছে একেবাৰে লাইট শেডত আছে কপাৰ আৰু হোৱাইটেৰে কৰা গৈছে কামখিনি এইটো চাওক কেঁচাপাত কটন আজি অফাৰ প্ৰাইজত আপোনালোকৰ কাৰণে লৈ আহিছো গতিকে এই অফাৰখিনি আপোনালোকে মিছ নকৰিব আৰু জোৰা কেইটা কিন্তু বৰ ধুনীয়া ধুনীয়া এইটো চাওক এইটো এনেকুৱাকৈ আহিব ব্লাউজৰ স্লিভছত থাকিব পাৰিটো আৰু এখন মেখেলাখন 2700 কিমান ধুনীয়া জোৰা এইটো চাওকচোন আৰু মাত্ৰ 2700 টকা তেনেকুৱা ধুনীয়া হাতেৰে বোৱা কেঁচাপাত কটনৰ জোৰা পাই আছে অকনো টাইম মানে মিছ নকৰিব এইটো এটা ডিপ কালাৰত আছে এই কালাৰটো বহুতে বিচাৰে কালাৰটো ঠিক ৰাণী পিংকো নহয় অকমান তাতকৈ অকমান ডিফাৰেন্ট হয় আৰু মেজেন্ডাও অকমান মেজেন্ডা টাইপৰ হয় কালাৰটো দেই মেজেন্ডা টাইপত থাকিব এইকেইটা সাইড পাৰি এয়া চাওক কেঁচাপাত কটনৰ গোটেই গাটো বুটাৰ কাম কৰা থাকিব আৰু ব্লাউজ পিস সাইড পাৰি কেইটা দেখালো ন ব্লাউজ পিস সিম্পল থাকিব এইটো ব্লাউজ পিস স্লিভছত পাৰি থাকিব আৰু এখন মেখেলা কেঁচাপাত কটনৰ এইটো ডিপ শেডৰ জোৰা অফাৰ প্ৰাইস 2700 অফাৰ প্ৰাইস 2700 এইটো এটা আছে আপোনাৰ মাৰুন কালাৰত এইটো মোৰ আছে আপোনাৰ আছে ন ঠিক আছে আপুনি আমাৰ পৰাই সাগে লৈছিলে এইটো আছে মাৰুন কালাৰত আহিব সেইটো চাওক মাৰুন কালাৰৰ ওপৰত এনেকুৱাকৈ ব্লু আৰু হোৱাইটেৰে কাম কৰা গৈছে খুব ধুনীয়া হয় এখন চাদৰখন আৰু সাইড পাৰি ব্লাউজ পিস এনেকুৱাকৈ আপোনাৰ হোৱাইটেৰে ৱৰ্ক কৰা থাকিব আৰু এইখন আছে ইয়াৰে মেখেলাখন ভাল লাগিছে ন মাৰুন ডিজাইনবোৰ এনেকুৱা নহয় যে পুৰণি ডিজাইন একেবাৰে নতুন ডিজাইন আমাৰ প্ৰডাকশন বহুত হৈ আছে এইটো কাৰণ আপোনালোকৰ কাৰণে একদম ডিসকাউন্ট প্ৰাইজত লৈ আহিছো কাৰণ কেঁচাপাত কটন আমি বহুতখিনি বনাই আছো নতুন নতুন এখিনিও নতুনই হয় এইটো কাৰণত এইখিনি আপোনাৰ কাৰণে ডিসকাউন্টত লৈ আহিছো গতিকে লেট নকৰিব দেই আৰু এইটো চাকচোন পিস্তা কালাৰ
এইটো পিষ্টা গ্ৰীণত আছে এইটো এটা আছে আপোনাৰ এইটো চাওক এইটো এটা পিষ্টা কালাৰ পিংক আৰু ব্লুৰে ৱৰ্ক কৰা থাকিব এনেকুৱাকৈ আৰু এইখন আছে ইয়াৰে মেখেলাখন ইয়া সাইড পাৰিখিনি এনেকুৱাকৈ ব্লু কালাৰত থাকিব সাইড পাৰিখিনি ব্লু কালাৰ আৰু এইখন আছে ইয়াৰে মেখেলাখন পিষ্টা গ্ৰীণত আহিব কেঁচাপাত কটন ধুনীয়া লাগিব কিন্তু ৰেডি কৰি লোৱাৰ পিছত জোৰাটো 2700 গুনা ৱৰ্কত হ'ব নেকি হ'ব গুনা ৱৰ্কতো হ'ব আজি কিন্তু হুতা ৱৰ্কতে আনিছো দেই আমি গুনা ৱৰ্কত আছে আজি কিন্তু গুনা ৱৰ্কত অনা নাই গোটেইখিনি হুতা ৱৰ্কতে আনিছো আজি এইটো এটা চাওকচোন এইটো এটা কালাৰ আছে এইটো দেখিছে ন কেঁচাপাত কটনৰ এইটো এটা ওপৰত সৰু সৰু বুটা আহে সৰু সৰু সিম্পল বুটাৰ কাম কৰা থাকিব আৰু এইখন আছে ইয়াৰে মেখেলাখন পাৰি কেইটা এইকেইটা পিংক কালাৰত আছে পাৰি আৰু এইখন আছে ইয়াৰে মেখেলাখন 2700 এইটো এটা কালাৰ আছে আপোনাৰ ব্লু কালাৰ একোৱা ব্লু কালাৰ এইটো চাওক একোৱা ব্লু তাৰ ওপৰত ধুনীয়াকে ৰ'জ ডিজাইনটো ৰেড আৰু ব্লুৰে কৰা গৈছে ধুনীয়াকে ৰ'জ ডিজাইনটো ৰেড ব্লুৰে কৰা গৈছে এইটো আপোনাৰ পাৰিটো লগালেও লগাব পাৰিব একেবাৰে সাইডলৈকে বখিনি কৰি দিয়া গৈছে আৰু যদি সাইড পাৰি নলগায় ন তেতিয়াও জোৰাটো পিন্ধিব পাৰিব তেতিয়াও ভাল লাগিব কিন্তু ন কালাৰটো ভাল লাগিছে আৰু ইয়াত আপোনাৰ ইয়া সাইড পাৰিখিনি ৰেডত থাকিব সাইড পাৰি ব্লাউজ পিস এনেকুৱাকৈ ৰেড কালাৰত আছে আৰু এখন আছে মেখেলাখন এখন আহিব মেখেলা 2700 অফাৰ প্ৰাইচ একদম ধুনীয়া ধুনীয়া কেঁচাপাত কটনৰ জোৰা এইবোৰ এইটো এটা চাওকচোন এইটো ধুনীয়া হয় জোৰাটো ৱাও ধুনীয়া সুপাৰ সে ऊपर কালেকশন থ্যাংক ইউ এয়া ব্লু আৰু এইকেইটা ডিজাইন এইটো কালাৰটো কি বুলি কও একেবাৰে লাইট পিচ টাইপৰ অকমান মুগাও ঠিক নহয় একজেক্ট কালাৰটো দেখি আছে দেই কোনো চেঞ্জ নাই নকলে যেটো কালাৰ দেখিছে তেনেকুৱা হয় এইটো মানে অকমান লাইট শেডত আছে এইটো সাইড পাৰি আৰু এখন মেখেলাখন স্ক্ৰীনশ্বটটো ৰাখি দিব প্ৰাইস আহিব 2700 আৰু এইটো এটা চাওক ব্লুৰ ওপৰত এনেকুৱাকৈ মুগা কালাৰ দি কাম কৰা গৈছে ব্লুৰ ওপৰত মুগা কালাৰ দি কাম কৰা গৈছে কেঁচাপাত কটন হয় এইটো আৰু আপোনাৰ সাইড পাৰি কেইটা আহিব ইয়া সৰু সৰুকৈ এইকেইটা সাইড পাৰি থাকিব এইটো ব্লুৰ ওপৰত মুগা কালাৰ ৱৰ্কত আছে আৰু এয়া আছে আপোনাৰ ব্লাউজ পিস স্লিপশ্বট পাৰি থাকিব এইখন মেখেলা 2700 কেঁচাপাত কটনৰ এইকেইটা আজি দেখালো এতিয়া কেইটামান আমি ৱাছ কটন জোৰা দেখাই দিছো আজি কেইটামান ৱাছ কটন জোৰা দেখাই দিও আৰু এইটো এটা ব্লু কালাৰ দেই ব্লু কালাৰত এইটো আপোনাৰ ৱাছ কটন জোৰা খুব ধুনীয়া হয় এইটো চাওক সিলভাৰ আৰু আপোনাৰ পিংক কালাৰেদি কাম কৰা গৈছে সিলভাৰ আৰু পিংক কালাৰেদি ৱৰ্ক কৰা গৈছে জোৰাটো এলিফেন্ট ডিজাইনটো কাম কৰা গৈছে ধুনীয়াকে এইটো ৱাছ কটন হয় খুব ধুনীয়াকে সিলভাৰ আৰু পিংকেৰে ৱৰ্ক কৰা হাতেৰে বোৱা জোৰা বহুত ধুনীয়া হয় আৰু এইখন আছে ইয়াৰে মেখেলাখন এখন মেখেলাখন থাকিব আৰু ইয়াৰ সাইড পাৰিখিনি এনেকুৱাকৈ পিংকত থাকিব ব্লাউজৰ স্লিপশ্বটো পাৰিটো থাকিব এটা চাওক ৱাছ কটন একদম গৰমত পিন্ধিব বহুত কমফৰ্ট হয় 1550 rupees আকৌ এটা দেখাই দিছো এইটো ব্লু কালাৰতে আছে এইটো এনেকুৱাকৈ ব্লুৰ ওপৰতে থাকিব এইটো ব্লুৰ ওপৰত আছে এনেকুৱাকৈ চাব গ্ৰীন আৰু আপোনাৰ এয়া কালাৰ এইটো কি কালাৰ বুলি যে কও কিছুমান কালাৰ যে একেবাৰে নাম নাই টাইমে তেনেকুৱা হয় যে এইটো আপোনাৰ অকমান গ্ৰীন গ্ৰীন হয় কালাৰটো ঠিক অফ হোৱাইট টাইপৰ হয় কালাৰটো কিন্তু জোৰাটো ডিজাইনটো বৰ ভাল লাগিছে চাওকচোন
ডিজাইনটো বৰ ধুনীয়া ডিজাইন কিন্তু আৰু ধুনীয়া সাইন আছে কাপোৰটোৰ দেখিছে ন ধুনীয়া সাইন আছে মেখেলাখন অকমান কন্ট্ৰাস্ট থাকিব মানে ইয়াৰ এখিনি আসলখিনি যে আসলখিনি এখিনি অকমান কন্ট্ৰাস্ট ৱৰ্ক কৰা গৈছে মেখেলাখন অকমান লাইট শেডত ৰখা গৈছে কন্ট্ৰাস্টত ঠিক আছে সাইড পাৰি আৰু মেখেলা ব্লাউজ পিস এটা সাইড পাৰি আৰু ব্লাউজ পিসটো কন্ট্ৰাস্ট অকমান লাইট শেডত থাকিব অকমান ডিফাৰেন্ট সাইডৰখন অকমান ডিপ মেখেলাখন অকমান লাইট কন্ট্ৰাস্ট হয়টো 1600 হ'ব আৰু এইটো এটা কালাৰ আপোনাৰ অফ হোৱাইট কালাৰত আছে কেঁচা সৰি ওয়াশ কটন হয় এইটো অফ হোৱাইট কালাৰ এইটো চাক অফ হোৱাইট কালাৰত থাকিব এনেকুৱাকৈ এইবোৰ কিন্তু হাতেৰে বোৱা যোৱা হ্যান্ডমেড হয় ঠিক আছে হাতেৰে বোৱা জোৰা হয় সেইখিনি আপোনালোকে ওয়াশ কটন বুলি কলেই ধৰক আজিকালি পাৱাৰলুমৰ ওলাইছে মই সেইকাৰণে ক্লিয়াৰ কৰি দিছো কাৰণ সেম মেটেৰিয়েল লিখি ধৰক প্ৰাইসটো বহুত কম থাকে তো বহুতে কনফিউজ হয় ওয়াশ কটন দেখুন কিমান আপোনাৰ 700 800 পায় ইয়াতে দেখুন ইমান এনেকুৱা হয় আৰু বহুতে ভাবে বহুতে সকলোই নাভাবে বাৰু মই যিখিনি ভাবে তেওঁলোকৰ কাৰণে কথাখিনি ক্লিয়াৰ কৰি দিছো এইখিনি আপোনাৰ হাতেৰে বোৱা হয় হ্যান্ডমেড হয় এইটো পাৰি কাৰণ আমাক তেনেকুৱা কোৱেশ্চন কৰে ঠিক আছে তেনেকুৱা কোৱেশ্চন আহে আমাৰ এটা সেইটো কাৰণত বস্তুখিনি ক্লিয়াৰ কৰি দিছো এইটো 1600 ওয়াশ কটন হয় স্ক্ৰিনশ্বটটো ৰাখি দিব আৰু আপোনাৰ এইটো এটা বহুত ধুনীয়া জোৰা এইটো চাওক ওয়াশ কটনৰে হয় এইটো নেপাকৈ এইটো ডিজাইন থাকিব আৰু ওপৰত বুটা আৰু সাইড পাৰিখিনি নেপাকৈ সৰু সৰুকৈ থাকিব এইটো চাওক আৰু এখন আছে ইয়াৰে মেখেলাখন ব্লাউজৰ স্লিভছত এটা পাৰি আছে ধুনীয়াকে আৰু এখন মেখেলাখন বৰ মৰম লাগিছে ন এইটো আপোনাৰ 1500 এটা গ্ৰে কালাৰত দেখাই দিছো এইটো গ্ৰে কালাৰত আছে ডিজাইন আৰু কালাৰ বহুত ধুনীয়া লাগিছে ৰীতা বৰা থ্যাংক ইউ কাপোৰযোৰ আজি পালো জুলি দত্ত কেনেকৈ পালে জনাবচোন কাইন্ডলি এইটো চাওক এইটো গ্ৰে কালাৰত আছে আপোনাৰ ৰেড সিলভাৰ আৰু গোল্ডেন ইয়েলো কাম কৰা গৈছে গ্ৰে ওপৰত ওয়াশ কটনত এইটো আৰু এখন মেখেলাখন সাইড পাৰিখিনি আপোনাৰ ৰেডত থাকিব আৰু এখন মেখেলা প্ৰাইস থাকিব 1500 1500 এইটো এটা আছে গ্ৰীনত এইটো গ্ৰীনত আহিব আপোনাৰ এইটো সব গ্ৰীন কালাৰত আছে গ্ৰীনৰ ওপৰত এনেকুৱাকৈ ডিজাইনটো চাবচোন এইটো ডিজাইন একদম সফট কাপোৰযোৰ একদম সফট মানে গাত থকা যেন নালাগিব এখন মেখেলা আৰু ইয়া সাইড পাৰি ব্লাউজৰ স্লিভছত দুটা পাৰি থাকিব ব্লাউজৰ স্লিভছত দুটা পাৰি থাকিব এইটো 1500 ওয়াশ কটন আৰু এইটো এটা আহিব আপোনাৰ এইটো কালাৰ চাওক বহুত ধুনীয়া কালাৰ ঠিক আছে বহুত মৰম লগা হয় কালাৰটো এইটো চাব বহুতে মৰম লগা এইকেইটা সাইড পাৰি কেইটা ব্লেকত থাকিব সাইড পাৰিবোৰ ব্লেকত আছে এয়া খুব ধুনীয়া হয় এইটো দেখিছে ন কালাৰটো অকমান অৰেঞ্জ কালাৰ অৰেঞ্জৰ ওপৰত ব্লেক আৰু আপোনাৰ ইয়েলো কাম কৰা গৈছে ব্লাউজৰ স্লিভৰ পাৰিটো ব্লেকত আছে এইটোতে ওয়াশ কটন ধুনীয়াকে ৰেডি কৰি লব জোৰাবোৰ ধুনীয়াকে পিন্ধিব বেয়া লগাৰ কোৱেশ্চনে নাহে কোনো প্ৰশ্নই নাহে যে বেয়া লাগিছে এইটো 1500 আৰু এটা পিংকত দেখাই দিছো এইটো আপোনাৰ পিংক কালাৰত আছে এৰি কটন বা হয় গৰম একদম গৰমত পিন্ধিব পৰা জোৰা দেই ঠাণ্ডা জোৰা কেইটা ঠাণ্ডা গৰমত পিন্ধিব পৰা কেজ বস্তা সেমিনুনি গাড়ী দিয়ে নাই এতিয়া তেনেকুৱা নহব এয়া সাইড পাৰি আৰু এয়া এইটো এৰি কটনত আছে পিংক কালাৰ দেই পিংকৰ ওপৰত ধুনীয়াকে আপোনাৰ কি কৰা গৈছে ব্লু আৰু এইটো কি কালাৰ ব্লু আৰু ভায়োলেট কালাৰ ৱৰ্ক কৰা গৈছে আৰু এখন মেখেলা ব্লাউজৰ স্লিভছত থাকিব পাৰি 1400 1400 এইটো মই পিন্ধা জোৰাটো এইটো আহিব আপোনাৰ এইটো চাওক এইটো পিন্ধি আছো এইটো ব্লাউজটোৰ
মই ইয়াৰ লগত মেচিং কৰিছো ফুলৰ কালাৰৰ লগত ইয়াৰে ব্লাউজ পিসটো বেলেগ হয় ফুলৰ যেটো কালাৰ তাৰ লগত মেচিং কৰি পিন্ধিছো কিন্তু ধৰক ব্লাউজৰ লগত পিন্ধিলে হয়তো লুকসটো অক ভাল আহিব বেলেগ আহিব আৰু তেনেকুৱা এইটো স্টেপল কটন মই যেটো পিন্ধি আছো আপোনাৰ ধুনিয়া কপৌ ফুলৰ ডিজাইনত কৰা গৈছে আৰু এইটো আপোনালোকে এনেকুৱা কৈ ধৰক পোজ দি পিন্ধিব পাৰে বা এনেকুৱা প্লেট নোহোৱা কৈ আপোনালোকে এনেকুৱা খুলিও পিন্ধিব পাৰে এইটো পিন্ধিলে এনেকুৱা ভাল লাগিব এইটো চাওক এনেকুৱাকৈ পিন্ধিলেও কিন্তু ভালেই লাগিব কাৰণ ধুনিয়াকে গোটেই গাটোত অল ওভাৰ ৱৰ্ক আছে ন ডিজাইনটো ধুনিয়াকে কৰা গৈছে গোটেই গাটোত ধুনিয়াকে ডিজাইনটো কৰা গৈছে এইটো চাওক আপোনালোকে ঠিক আছে আৰু ইয়াত পাৰিটো লগাই ললে সাইড পাৰিটো লগাই ললে ধুনিয়া হৈ উঠিব আৰু বডি হাগিং হয় কাপোৰ কেজুৰ পিন্ধি স্টেপল কটন মেটেৰিয়েলত এইটো ব্লাউজ পিসৰ ডিজাইনটো কিন্তু ধুনিয়াকে আছে দেই এইটো ব্লাউজ পিস কৰি স্লিভছত ধুনিয়াকে কাম কৰি দিয়া গৈছে এইটো চাব ধুনিয়াকে স্লিভছৰ ৱৰ্কটো ধুনিয়াকে আপোনাৰ এইখিনি মানত থাকিব সাপোজ এনেকুৱাকৈ 3 কোৱাৰ্টাৰ চিলালে তো এইখিনি স্লিভছত এইখিনি মানকে এইটো কামটো থাকিব ভাল লাগিব অকন হেভি টাইপ সেমি হেভি টাইপত থাকিব এখন মেখেলা ধুনিয়া এটা ডিজাইন হয় 1600 আৰু ৰেডি কৰি ললে আপোনাৰ 50 চাৰ্জ আহিব এইখিনি পালি না এতিয়া কেটামান জোৰা অফাৰ প্ৰাইজত দিও স্টেপল কটন একদম ডিসকাউন্ট প্ৰাইজত দিব বিচাৰিছো আপোনালোকে চাব জোৰাবোৰ কিন্তু বহুত ধুনিয়া ধুনিয়া হয় আৰু একদম হ্যান্ডমেড জোৰা হয় খালি ডিফাৰেন্ট প্ৰাইসটো আপোনালোকে ডিসকাউন্টত পাই আছে এয়া এইটো চাব ব্লু কালাৰত স্টেপল কটন এইটো ব্লু কালাৰত আছে নেভি ব্লু কালাৰত যথেষ্ট ধুনিয়া জোৰা পাৰিটো ৰেডত থাকিব আৰু কোনো একো মানে এনেকুৱা নহয় যে কিবা ডিফেক্ট আছে ৰিজেক্ট তেনেকুৱা একো নাই কমপ্লিট আপোনাৰ ধুনিয়াকে কামখিনি কৰা আছে এখন মেখেলা এখন চাদৰ 1250 रुपीस ল'ব পাৰিব আৰু কমপ্লিট হাতেৰে বোৱা হয় এইটো এটা আছে আপোনাৰ ৰিভি ডিজাইনত এইটো ৰিভি ডিজাইনৰ জোৰা হয় স্টেপল কটনত এইটো সব ৰিভি ইয়েলো এইখিনি ৰিভি ষ্টাইলত কৰা আছে কামখিনি গুড ইভিনিং আৰু ইয়াত ব্লাউজ সাইড পাৰিখিনি এনেকুৱা কৈ থাকিব ইয়া বিছনিৰ ডিজাইন বুলি যে কো হাফ বিছনিৰ ডিজাইনটো কৰা গৈছে ফুল বিছনিৰ ডিজাইন নহয় এইখিনি নালাগে মনিখিনি কৈ দেখো এয়া স্ক্ৰিনশ্বটটো ৰাখিব 1250 रुपीस আমি এটা ধুনিয়া ৰেড কালাৰ ৰেডত দেখাই দিলো পাজক নহব পাজক পুৰা আছিল বেছি নাই অলপ অলপ আহে ষ্টক আউট হৈ যায় এতিয়া নহব পাজক পুৰা এটো ৰেডত আছে আৰু ইয়া সাইড পাৰিখিনি সিলভাৰত থাকিব সাইড পাৰিখিনি আপোনাৰ সিলভাৰ মুনা ওয়ার্কত আছে সিলভাৰ আৰু এনে কামটো ব্লু আৰু সিলভাৰৰ কম্বিনেশনত আছে ৰেডৰ ওপৰত চাচোন ধুনিয়াকে কৰা গৈছে ব্লু সিলভাৰ কম্বিনেশনত কৰা গৈছে কামখিনি আৰু আপোনাৰ ব্লাউজৰ স্লিভছত আছে পাৰি আৰু এখন মেখেলা খাম 1250 रुपीस एकदम डिस्काउंट प्राइस क्वालिटी सब क्वालिटी ভালৰ পৰা ৰখি গৈছে ভিডিওটো কিবা কিবা এটা হ'ল আৰু প্ৰবলেম পিকচাৰটো ক্লিয়াৰ অহা নাই নেকি জনাবচোন কিবা ইস্যু হৈ আছে নেকি মোৰ ইয়াত ৰখি গৈছে মানে অলপ নেটৱৰ্ক ইস্যু হৈ আছে স্লো কানেকশন আহি আছে টসৰ পিওর টস ন কি আছে ভিডিওটো ঠিকঠাক আহি আছে নে এবাৰ আপোনালোকে কমেন্টৰ যোগেদি জনাই দিবচোন ভিডিওটো ঠিকঠাক আহি আছে নে নাই এইটোটা আহিব আপোনাৰ নেকুৱা কৈছে এটো সব ব্লু কালাৰ স্টেপল কটনত ধুনিয়াকে ব্লু আসলখিনি কন্ট্ৰাস্ট থাকিব পাৰি কেটা কপাৰত আছে হোল বডি ৱৰ্ক আছে গটে গাটুত কাম কৰা থাকিব আৰু কালাৰটো ধুনিয়া এখন মেখেলা ব্লাউজ পিস সাইড পাৰি আপোনাৰ ধুনিয়াকে আছে এটো ব্লাউজ পিস সাইড পাৰি যদি মই দেখাইছো সিলভাৰ এনেকুৱা কৈ থাকিব এয়া সাইড পাৰিখিনি তলত আছে কপাৰ হুনা ওয়ার্কত আছে 1250 रुपीस 1250 रुपीस আৰু এটো এটা কালাৰ সব এটো এটা ধুনিয়া কালাৰ নাই মই পিন্ধা ব্লাউজটো তো নাপাব এতিয়া এটো কিন্তু ওয়াশ কটন দেই এটো ওয়াশ কটনৰ জোৰা হয় এটো ওয়াশ কটনৰ জোৰা গুনা মিনা বন্ধ টসৰ নরমাল আৰু ব্ল্যাক টস হক গুনা
বেলেগ মানে কাম কৰা গুণা আৰু তাৰ কাম মুগা মানে বা ব্লেক টপ কিবা আছে যদি লৈ আহিবাচোন এইখন মেখেলাখন এইকেইটা সাইড পাৰি 1250 অফাৰ প্ৰাইস ওয়াশ কটন এইটো ৰেডত আছে এইটো এটা ব্লু কালাৰ সৰি গ্ৰীন এইটো গ্ৰীন হয় মই পিন্ধি থকাটোৰ নিচিনা সেম গ্ৰীন ধুনিয়া লাগিব কিন্তু এইটো আপোনালোকে যেতিয়া এইটো ৰেডি টু ওয়ে কৰি পিন্ধিব ন ধুনিয়া লাগিব জোৰাটো এইটো চাওক ধুনিয়া লাগিব আৰু পাৰি কেইটা চাওক ধুনিয়াকে সৰু সৰুকে কপাৰত থাকিব কপাৰ গুণা ওয়াৰ্কত আছে পাৰি কেইটা আৰু আপোনাৰ মেখেলাখনো আহিব এয়া মাত্ৰ 1250 টকা একদম অফাৰ প্ৰাইজত পাই আছে ঠিক আছে লেট নকৰিব একদম ধুনিয়া ধুনিয়া কেইটা জোৰা এইটো ষ্টেপল কটন পাৰ্পল কালাৰৰ ওপৰত এনেকুৱাকৈ অৰেঞ্জ ওয়াৰ্ক কৰা গৈছে সৰি অৰেঞ্জ ৰেড দেই একদম অৰেঞ্জ নহয় অৰেঞ্জ ৰেড বুলি কওঁ যে অৰেঞ্জ ৰেড ওয়াৰ্ক কৰা গৈছে পাৰ্পলৰ ওপৰত ষ্টেপল কটন হয় পাৰিখিনি এনেকুৱাকৈ ডিজাইন কৰা গৈছে আৰু এইখন আছে ইয়াৰে মেখেলাখন উলটাকৈ চাপি থৈছে এইখন মেখেলা এইখন চাব ইয়াৰে মেখেলাখন 1250 रुपीस আপুনি যেটা পার্সিয়ান হেটা अवेलेबल yes अवेलेबल this one अवेलेबल এইটো তা আহিব আপোনাৰ এটা ৰেডত অকল কপাৰৰ কাম কৰা গজুৰা কপাৰ গুণা ওয়াৰ্কৰ জুৰা হয় ফিক্স পাৰি ওয়াৰ্ক থকা আছে এইটো আপোনাৰ কপাৰৰ দি ফিক্স পাৰি ওয়াৰ্ক আছে এইটো সব ৰেড কালাৰৰ এইটো আপোনাৰ ষ্টেপল কটন ৰেড কালাৰত কপাৰ গুণাই দি এনেকুৱাকৈ ফিক্স পাৰি কাম কৰা গৈছে এইটো চাওক দেখিছে ন ধুনিয়াকে ফিক্স পাৰি ওয়াৰ্ক কৰা গৈছে আৰু ইয়াত আপোনাৰ ব্লাউজ পিস আছে আৰু এক্সট্ৰা পাৰি নাথাকিব কাৰণ অলৰেডি পাৰিটো কাম কৰাই আছে ভাল লাগিছে কিন্তু জোৰাটো এইটো ফিক্স পাৰি ওয়াৰ্কৰ এইটো ষ্টেপল কটন 1350 আৰু এইটো এটা ওয়াশ কটন ব্লেক কালাৰত ওয়াশ কটন ব্লেক কালাৰত হ'ব এইটো ব্লেকৰ ওপৰত ওয়াশ কটন জোৰা এইটো গুণাৰ কামত হ'ব ওয়াশ কটন ব্লেক কালাৰত হ'ব এইটো সাইড পাৰিখিনি আছে আপোনাৰ এইটা সাইড পাৰি আৰু এখন মেখেলা এইটো ৰেডি কৰি ললে কিন্তু কিছু ধুনিয়া লাগিব ইয়েলো ওয়ার্ক আছে প্রাইস আহিব 1250 रुपीस এখানে আপোনালোকৰ কাৰণে অফাৰ প্রাইস আৰু এইটো এটা পিঙ্ক কালাৰৰ জোৰা ওয়াশ কটনৰ পিঙ্ক কালাৰৰ জোৰা হয় এইটো সৰু ডাঙৰ কটে গাটো কুটা কিটা কাম কৰা আছে লগ হৈ আছে এইটো আৰু এইটা সাইড পাৰি রেড হোয়াইট হবো নেকি স্টেপল কটন রেড হোয়াইট নহব এইটো সব এইটো ওয়াশ কটনৰ জোৰা 1250 रुपीस पर মৰম লগা কালাৰ কিন্তু বৰ মৰম লগা কালাৰ হয় আৰু এয়া আছে এটা ৰেড মুগা ৰেডৰ ওপৰত মুগা আৰু গ্ৰীন কাম কৰা পিওর টসৰ কাপোৰ ৰেড ফুল থকা আছে ৰেড ফুল থকাও আনিছো ৰব দেখাই আছো ৰেড ফুল থকাও আছে পিওর টসৰ আহিছে আমাৰ নতুন কালেকশন মই দেখাই আছো ৰব আনিছো এটোৰ আছে আপোনাৰ ৰেডত ষ্টেপল কটন 1250 रुपीस এইটো বহুত ধুনিয়া জোৰা আৰু ইয়াৰ পাৰিবোৰ এনেকুৱা কৈ থাকিব আৰু এইটো ব্লাউজ পিস স্লিপ শট তিনিটা পাৰি 1250 रुपीस 1250 টকা ষ্টেপল কটনৰ কলা টসত এইটো এটা জোৰা এইটো ব্ল্যাক টসৰ আপোনাৰ ধুনিয়া জোৰা হয় আৰু বহুতে বিচাৰে আমি ভিডিও শেয়াৰ কৰো এইটো আপোনাৰ আহিছে রিস্টক হৈছে খুব ধুনিয়াকে কোয়ালিটি বহুত ভাল পাবো এইটো এটা আহিব আপোনাৰ খুব ধুনিয়া ব্ল্যাক টসৰ উইথ সিল্ক মার্ক এইটো পিওর ধেমাজি টসৰ জোৰা হয় মাটি হালত খুব ধুনিয়াকে বোৱা হৈছে বহুত ভাল পাবো আৰু একেবাৰে আপোনালোকে পিন্ধি মানে কি হয় বহুত যে কিবা আপোনাৰ ডাট লাগে তেনেকুৱা নহয় সফট মানে মাৰটো একেবাৰে কমকৈ ইউজ কৰি কাপোৰযোৰ ডাটকৈ বোৱা হৈছে মাৰটো কমকৈ দিয়া গৈছে খুব ভাল পাবো পিন্ধি ধুনিয়া লবহে পৰা নাই আৰু পাৰি কেইটা দেখালো ন পাৰি কেইটা দেখুৱা নাই নেকি এখন চাদৰখন দেই চাদৰখনৰ ডিজাইনটো এনেকুৱাকৈ থাকিব আৰু এখন আছে ইয়াৰে মেখেলাখন এখন আহিব ইয়াৰে মেখেলা এখন চাওক মেখেলাখন একদম ধুনিয়াকে হেভিকৈ ওয়ার্ক কৰা গৈছে পাৰি কেইটা অলৰেডি দেখাইছো এইটা পাৰি আছে
এখন আছে মেখেলা আৰু এইটো ব্লাউজ পিচটো আপোনাৰ ধুনীয়াকৈ আহল বহল থাকিব হেভিকৈ এখন আহিব ইয়াৰে মেখেলাখন পিয়ৰ টচৰ এয়া এইটো চাওক খুব ধুনীয়া আৰু একদম পিয়ৰলি হাতে বোৱা যোৰা মাটিশালত বোৱা হাতে বোৱা সৰি এইটোতো হাতে বোৱা হয় সিল্ক মাৰ্কত ল'ব পাৰিব এইটো লতা ডিজাইন আছে লতা ডিজাইনটো দেখাই আছে এইটো স্ক্ৰিনশ্বটটো ৰাখি দিব এইটো যোৰা আপোনালোকে 7000 ত ল'ব পাৰিব উইথ সিল্ক মাৰ্ক একদম হেভি ৱৰ্ক আছে ব্লেক টপৰ এইটো চাওক মেখেলাখন বহুত কাম কৰা গৈছে আৰু ইয়াত যিখিনি কাম এইখিনি কামতে বহুতখিনি আপোনাৰ সময় যায় কাৰণ মিনা কৰা যায় এটা কিং খাপতে বহুত কিটা কালাৰ দি কম্বাইন কৰা গৈছে ন এইখিনি মিনা ৱৰ্ক কৰা গৈছে আৰু লুকসটো চাওক কিমান ধুনীয়া লুকস আহিছে সেইটো কাৰণতে আৰু লতা ডিজাইন আছে আপোনাৰ এইটো কলা দছত লতা ডিজাইন আহিব কলা দছৰ ওপৰত এইটো লতা ডিজাইনৰ যোৰা হয় আপোনাৰ আঁচলখিনি লতা থাকে এনেকুৱাকৈ ওপৰত সৰু সৰু বুটাৰ কাম কৰা থাকিব ব্লেক দছত এয়া আৰু পাৰিখিনি চাওক এনেকুৱাকৈ থাকিব এইটো বহুত ধুনীয়া হয় পিন্ধিও আপোনালোকে খুব কমফৰ্ট পাব পাৰ্টি ৱেৰ কৰিব পাৰিব এয়া ইয়াত আপোনাৰ গ্ৰীণ মাৰুন येलो কম্বাইন কৰা গৈছে আৰু মেখেলাখন হ'ব আপোনাৰ এনেকুৱাকৈ এইটো ব্লাউজ পিচ ব্লাউজৰ স্লিপছত 4টা পাৰি পিংক কালাৰত বগা ফুল থকা দেখুৱাবচোন এয়া পিংকৰ ওপৰত বগাটো নহ'ব আপোনাৰ এইখন 6200 এইটো পিয়ৰ টছৰ পিয়ৰ ধেমাজি টছৰ কলা টছৰ যোৰা হয় 6200 বহুত ধুনীয়া হৈ সিল্ক মাৰ্ক ল'ব পাৰিব আৰু আপোনালোকে গুণা আৰু সূতাৰ কামত বিচাৰিছিলে এইটো এটা চাওকচোন গুণা আৰু সূতাৰ কাম ৰঙা আৰু কপালৰ কম্বাইন কৰা গৈছে এইটো এটা পিয়ৰ টছৰ যোৰা খুব ধুনীয়া গুণা আৰু সূতাৰ কম্বিনেশ্যনত পাব এইটো আপোনাৰ এনেকুৱাকৈ আছে ৰেডি কৰি লোৱাৰ পিছত ধুনীয়া হয় যোৰাকেইটা এইটো আৰু এখন আছে ইয়াৰে মেখেলাখন পাৰি ব্লাউজ পিচ এনেকুৱাকৈ আহিব 5800 টকা 5800 স্ক্ৰিনশ্বটটো ৰাখি দিব ইয়াত গুণা আৰু সূতাৰ কাম কৰা গৈছে আৰু আপোনাৰ অকল ৰঙাৰ কামত বিচাৰিছিলে এইটো এটা আছে আপোনাৰ অকল ৰঙাৰ কাম কৰা গৈছে এইটো পিয়ৰ টছৰ মোৰ যোৰাটো আছে এইটো পিন্ধা যোৰাটো আছে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব এইটো ৰেডি নকৰাকৈও আছে আৰু ইচ্ছা কৰিলে ৰেডি কৰি ল'ব পাৰিব দুটা মেটেৰিয়েল আহিব এইটো এটা পিয়ৰ টছৰ ৰঙাৰ কামত আছে ৰঙাৰ কাম কৰা গৈছে পিয়ৰ টছৰ ওপৰত এনেকুৱাকৈ আৰু এইখন আহিব ইয়াৰে মেখেলাখন আৰু সাইড পাৰিখিনি ৰেডত থাকিব 5800 পিয়ৰ টছ অকল ৰেড বৰ্গত ফেনখন বন্ধ কৰি দিয়াচোন এইটো স্ক্ৰিনশ্বটটো ৰাখি দিব তাৰপিছত আৰু এটা দেখাই দিছোঁ খুব ধুনীয়া এটা ডিজাইনত ইয়াত আপোনাৰ এইটো ব্লেক পাৰ্পল এনেকুৱাকৈ ৱৰ্ক কৰা গৈছে মাল্টি কালাৰ ৱৰ্ক কৰা গৈছে ব্লেক আৰু ৰেড কন্ট্ৰাষ্ট মেখেলা চাদৰ ব্লেক ৰেড কন্ট্ৰাষ্ট হ'ব লাগে চোৱাচোন চেকুলত থাকিব লাগে ব্লেক ৰেড কন্ট্ৰাষ্টত এইটো এটা কালাৰ পিয়ৰ টছৰ এইটো চাওক খুব ধুনীয়া ন যোৰা কেইটা এইটো চাওক আৰু পিন্ধি বহুত আৰাম পাব বহুত কমফৰ্ট হয় আৰু এখন আছে ইয়াৰে মেখেলাখন এখন চাওক মেখেলাখন আৰু ইয়াত সাইড পাৰিবোৰ এনেকুৱাকৈ থাকিব এইটো আছে কপাৰ গুণা থকা বেলেগ কালাৰো আছে এইটো দি দিয়া এইটো স্ক্ৰিনশ্বটটো ৰাখিব 6000 ত ল'ব পাৰিব এইটো ব্লেক ৰেড নহয় ন গ্ৰীণ আৰু এটা য়েলো কামত বহুতে বিচাৰে অকল য়েলো কালাৰ কাপোৰযোৰ পালো ভাল লাগিছে ৰঞ্জু দেৱী থেংক ইউ বহুত ধন্যবাদ জনাইছো আপোনাক এইটো এটা পিয়ৰ টছৰ য়েলো ৱৰ্কত আছে নাচনী মেখেলা টছ নহব এইটো টছৰ য়েলো কালাৰত আছে এইটো একদম মাৰ নোহোৱাকৈ কাপোৰযোৰ বনোৱা গৈছে সফ্ট ভেৰি সফ্ট বহুত সফ্টলি কৰা গৈছে যাতে পিন্ধি বহুত আৰাম পায় আৰু ইয়াৰ সাইড পাৰিতে এটা ব্লাউজ পিচো আহিব এনেকুৱাকৈ অকল য়েলোৰ কাম কৰা গৈছে পিয়ৰ টছৰ 5800 অনলি পিয়ৰ টছৰ আপোনাৰ হেৰি নহ'ব দেই এইটো ৰেড আৰু গ্ৰীণতহে আছে এইটো কন্ট্ৰাষ্ট যোৰা আছে কিন্তু ৰেড ব্লেক নহয় একদম ডিপ গ্ৰীণত আহিব চেপল কটন
ডিপ গ্ৰীণত আহিব কন্ট্ৰাষ্ট এইটো এনেকুৱাকৈ এইখন মেখেলা আৰু এয়া ব্লাউজ পিচ 1400 ল'ব পাৰিব এইটো ষ্টেপল দেখালো ষ্টেপল কটন দেখাইছো এইটো কন্ট্ৰাষ্ট বিচাৰিছিলে এইটো কিন্তু গ্ৰীণ আৰু ৰেড কম্বিনেশ্যনত আহিব ঠিক আছে হ'ব আজি মই বেছি দীঘলীয়া নকৰো আজি সেশনটো কাৰণ 1 আৱাৰ কমপ্লিট হৈছে অলৰেডি গতিকে এইখিনি আপোনালোকে সহযোগ কৰি এতিয়ালৈকে যে আছে লাইভ সেশনটো তাৰ কাৰণে বহুত ধন্যবাদ জনাইছো আকৌ আপোনালোকৰ কাৰণে নতুন নতুন কালেকশন লৈ আহিম ভিডিও শৰ্ট ভিডিও আপলোড কৰি থাকে গতিকে এনেকৈ সহযোগ কৰি থাকিব আমাৰ লগত জয়েন হৈ থাকিব আৰু লাইভটো সকলোৱে শ্বেয়াৰ কৰি দিব আজিৰ কাৰণে আহিছো নমস্কাৰ শুভৰাত্ৰি